মুছলমানে নৰেন্দ্ৰ মোদীক নহয় আল্লাহকে ভয় কৰে। মুছলমানে চৰকাৰ গঢ়িবও জানে, মুছলমানে চৰকাৰ ভাঙিবও জানে। লাগিলে গুলি খাম, তেজ দিম, তথাপি ৱাকফ কেতিয়াও মানি নলওঁ। এই হুংকাৰত নেমচুৰ প্ৰতিবাদকাৰী মুছলমানৰ এইবাৰ হাজাৰ হাজাৰ লোকৰ উপস্থিত বালিপৰা কঁপাই তুলিছে। বিজেপি চৰকাৰ হয় হয় বিজেপি চৰকাৰ কাম বেক বিজেপি লেই চাইছে নেমচু বিজেপি চৰকাৰ গো বেক, নীতিশ কুমাৰ গো বেক, চন্দ্ৰবাবু নাইডু গো বেগেৰে উত্তাল প্ৰতিবাদত ৱাকফ বিল আমি নামানো, এই বিল বাতিল কৰিব লাগিব বুলি ধ্বনিৰে প্ৰতিবাদ নেমচুৰ। ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰে বালিপৰা গুদামঘাট আমনিত নেমচুৰ লগতে বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। আজি বালিপৰা নেমচুৰ আঞ্চলিক আৰু ওলমাই সংগঠন মিলি ৱাকফ আইন বাতিলৰ তীব্ৰ প্ৰতিবাদ। বিৰোধীৰ প্ৰবল আপত্তিৰ পিছতো কিন্তু লোকসভাত গৃহীত হ'ল ৱাকফ সংশোধনী বিল 2025। এইখন বিলে সংখ্যালঘু সমাজৰ বৃহৎ ক্ষতিসাধন কৰিব। সেয়েহে অতি শীঘ্ৰেই এই বিল বাতিলৰ দাবী উত্থাপন কৰি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলা নেমচুৱে। তেজপুৰ গুদামঘাট আমনি ৱাকফ বিলৰ বিৰোধিতা কৰি বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ হুঁচিয়াৰ ধ্বনি দি আৰু মুখত কলা কাপোৰ মাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নেমচুৰ সংগঠনটিৰ কৰ্মকৰ্তাসকলে। সমগ্ৰ দেশৰ লগতে এইবাৰ শোণিতপুৰ জিলাৰ তেজপুৰত ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিল নেমচু। এইবাৰ নেমচুৰ লগতে শ শ লোক ৰাজপথত ওলাই মুখত কলা কাপোৰ লগাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো কাৰণত এই আইন মানি নলয় নেমচুৱে। এই আইন বাতিলৰ দাবীত শ শ মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰে। আমনি চেণ্টাৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ মাজত উপস্থিত আমাৰ আমচু, নেমচু, জমিয়ত উলামা হিন্দ ইত্যাদি ওলামা কাউন্সিল আদি কৰি এই অঞ্চলৰ বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সচেতন ৰাইজ আজি এই আন্দোলন, এই প্ৰতিবাদী কাৰ্যসূচী আমি কৰিছে। নিশ্চয় আপোনালোকে অৱগত যে ভাৰতবৰ্ষৰ ৱাকফ যিটো সংশোধনী আইন, ৱাকফ বোৰ্ড আছিলে, সেই সংশোধনী আইনটো আনি ভাৰতৰ সংসদ আৰু ৰাজ্যসভাত যি পাছ কৰি বিশেষকৈ আমাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰাই চিলমোহৰ মাৰি চূড়ান্ত সিদ্ধান্ত লৈ ল'লে। কিন্তু ৱাকফ আজি আমাৰ যিটো পূৰ্বপুৰুষে দান দিয়া সম্পত্তি, আপোনালোকে নিশ্চিতভাৱে জানে যে এই সম্পত্তি যেতিয়া নেকি মোৰ মা দেউতা আজু ককা মোৰ উত্তৰাধিকাৰী নাই, এই সম্পত্তিখন থৈ গৈছে, কিন্তু আল্লাহৰ নামত এই সম্পত্তিসমূহ দান দি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত দি থৈ গৈছে। গতিকে আজিৰ তাৰিখত বিজেপি চৰকাৰখনে এই সম্পত্তিক তেওঁলোকে চকু দি লোভত বহিৰ্মান হৈ তেওঁলোকে ভাবি লৈছে যে এই সম্পত্তি যদি আমি কাঢ়ি ল'ব পাৰোঁ নিশ্চয় আদানী আম্বানীক আমি দিব পাৰিম। গতিকে আমাৰ অধিকাৰ, আমাৰ সম্পত্তি, আমাৰ পূৰ্বপুৰুষে দি থোৱা এই সম্পত্তিক কোনোবাই চকুৰে বা কোনোবাই ৰঙা চকুৰে, কোনোবাই বলপূৰ্বকভাৱে হওক, কোনোবাই শক্তিৰে, কোনোবাই সংখ্যাৰে যদি কাঢ়ি ল'ব বিচাৰে তেতিয়াও আমি মানি নলওঁ। গতিকে যি শেহতীয়াভাৱে আমাৰ ৱাকফ সংশোধনী আইনলৈ পৰিগণিত কৰিছে, এই আইন মুছলমান সমাজে মানি লোৱা নাই, আমিও মানি নলওঁ। ৱাকফ সংশোধনী এইকাৰণে মানি নলওঁ যে আমাৰ অধিকাৰ আমি পাবই লাগিব। আমাৰ অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ কোনো কাঢ়ি ল'ব নোৱাৰে। চাওক আজি আৰ্টিকল 26ত কি কৈছে, প্ৰত্যেকজনৰ অধিকাৰ, প্ৰত্যেকজনৰ অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোৱে নিজৰ নিজৰ স্ব ইচ্ছাকৃতভাৱে তেওঁলোকে পৰিচালনা কৰিব পাৰে। যেনেকৈ আমাৰ মছজিদ, আমাৰ কবৰস্থান, আপোনাৰ আমাৰ ঈদগাহ, আমাৰ ইমামসকল আছে, খানকা আছে, প্ৰত্যেকটো ইছলামিক অনুষ্ঠানবিলাকত আমি এই ৱাকফৰ সম্পত্তিৰে আমি কৰিব পাৰোঁ। ইতিমধ্যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগতে হওক, এতিয়াই হওক, বৰ্তমানলৈকে যিসকলে আল্লাহৰ নামত দান দি থৈ গৈ আছে, এই আল্লাহৰ নামত দান দিয়া মাটি বিজেপি চৰকাৰটো নোৱাৰে, পূৰ্বৰ জন্মত যদি লয় কেতিয়াও এই সম্পত্তি কাঢ়ি ল'ব নোৱাৰে। তেওঁলোকে হয় সংখ্যাৰ জোৰে আইন কৰি লৈছে, কিন্তু আইন আমি কোনো পৰ্যায়ে মানি নলওঁ। আমি এই ৱাকফ সংশোধনী আইন মানি ল'বই নোৱাৰি। গতিকে আজিৰ তাৰিখত বিজেপি চৰকাৰে মুছলমানৰ কলিজাত আঘাত দিছে, আমাৰ অন্তৰাত্মাত আঘাত দিছে। কাৰণ আমি ভাৰতীয় নাগৰিক হৈ আজি আমাৰ পূৰ্বপুৰুষে লাখ লাখ জনগণে এই ভাৰতবৰ্ষৰ স্বাধীনতাৰ ক্ষেত্ৰত আত্মবলিদান দিছে, শ্বহীদ হৈছে। গতিকে ইতিহাস বিজেপিয়ে পাহৰি গৈছে। বিজেপিয়ে সংবিধান নমনা হৈছে, বিজেপিয়ে তেওঁলোকৰ শক্তিৰে, তেওঁলোকৰ বাহুবলেৰে যিকোনো কাম ইচ্ছাকৃতভাৱে কৰিব লৈছে। জনগণৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ মায়া মোহ নাই, জনগণৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সৎনিষ্ঠা মনোভাৱ নাই। বিশেষকৈ সংখ্যালঘুৰ প্ৰতি যি ধৰণৰ নিৰ্যাতন চলাই আছে, উচ্চতাৰ নামত নিৰ্যাতন, কাৰ নামত নিৰ্যাতন, বিভিন্ন ক্ষেত্ৰত আজি ৱাকফৰ আমাৰ ভোট, আমাৰ সম্পত্তি, ইয়াৰ ওপৰত তেওঁলোকে চকু দি বিজেপি চৰকাৰে কি কৰি গৈছে আচলতে আপোনালোকে গম পায়। ৱাকফ বিল আৰু এই বিলত আমি ভাৰতবৰ্ষৰ 25 কোটি মুছলমানৰ হৃদয়ত আঘাত সানিছে।
ওয়াকফ সম্পত্তি আমাৰ পূৰ্বপুৰুষৰ সম্পত্তি হয়। এই সম্পত্তি এই বিজেপি চৰকাৰৰ পিতৃ সম্পত্তি নহয়। গতিকে আমি এই ওয়াকফ বিলৰ কেতিয়াও আমি আশ্বস্ত হোৱা নাই, হয়তো বিজেপি আশ্বস্ত হ'ব পাৰে। গতিকে এই ওয়াকফ বিলৰ আমি কেতিয়াও আমি এই 25 কোটি মুছলমানৰ জনগণে কেতিয়াও মানি নলয়। আমাৰ মছজিদ খানকা আদিৰ সম্পত্তি আমি এৰি নিদিওঁ। এই 25 কোটি মুছলমানৰ জনগণৰ এক বিন্দু তেজ থকালৈকে আমি এই সম্পত্তি এৰি নিদিওঁ আৰু ইয়াৰ বিৰুদ্ধে আমি সদায় যুঁজি যাম। প্ৰয়োজন পৰিলে 25 কোটি মুছলমান একলগ হৈ আমি ৰাজপথত আন্দোলন কৰাৰ কাৰণে বাধ্যত পৰিম।